হিন্দী সিনেমাৰ কায়দাৰে কলিয়াবৰৰ ৰাজপথত কোনে কৰে গাড়ী হাইজেক নৱবিবাহিতা দম্পতীক কোনে কৰে টাৰ্গেট কলিয়াবৰ আৰক্ষীৰ নাকৰ তলতেই নিশা ৰাজপথত ৰজা হয় কোন ধাৰাবাহিক চাঞ্চল্যকৰ ডকাইতি কাণ্ডত আতংকিত যাত্ৰী ডিকিৰ পৰা ৰড লৈ আহিছে ৰড আহি পেলাই ইহঁতক মানে এটেক কৰিছে ইয়াত তিনিটা মানুহে ধৰিছে তিনিটা মানুহে ধৰি পেলাই তাক মাৰিছে তাৰপিছত মোৰ হাজবেণ্ড তাৰমানে চিটটো পেলাই ওলাই যাব লওঁতে ইহঁতক মাৰিলে এটা মানে অলৰেডি মানে মোৰ দেওৰ দুটাক একদম তিনিটা মানুহে ধৰি বান্ধি গাড়ীৰ ভিতৰত ভৰাব বিচাৰিছে গতিকে কি কেছ নাজানো আৰু এইটো আৰক্ষীক জনাইছে আপোনালোকে জনাইছোঁ হয় সময় তেতিয়া শুকুৰবাৰৰ নিশা 10ৰ পৰা 10:30 বজাৰ ভিতৰত গুৱাহাটীৰ পৰা আঠমঙলা খাই উভতি যোৱা সৰুপথাৰৰ দলটো তেতিয়া কলিয়াবৰ পাইছিলগৈ নিশাৰ ৰাজপথত এটা নিৰ্ধাৰিত গতিত গোলাঘাটৰ দিশে গৈ আছিল 5জনীয়া দলটো য'ত আছিল নৱবিবাহিতা বোৱাৰীও হঠাৎ কলিয়াবৰ পাৰ হোৱাৰ লগে লগেই দলটোক আগচি ধৰে এটা অচিনাক্ত দলে তাৰ পাছতেই ইনোভা বাহনখন হাইজেক কৰিবলৈ 5জনীয়া দলটোৰ ওপৰত জঁপিয়াই পৰে ডকাইতৰ দল হাতে হাতে লোহা ৰড লৈ প্ৰহাৰ কৰে সৰুপথাৰৰ দলটোক ৰড উলিয়াই লৈ আহিছে কাৰণ গাড়ীখন লাগে আহি পেলাই চাবিটো খেপিয়াইছেহি আজিকালি স্মাৰ্ট কি হয় চাবিটো থাকেই গাড়ীখন অফ কৰি মেলি তাহাঁতক গাড়ী লাগে টনাটনিও কৰিছে টনাটনি কৰি মাৰপিট কৰিলে তাহাঁতক গাড়ীখন লাগে আৰু গাড়ীখন নোৱাৰা দেখি কাৰণ মানুহ আমি দুটা আছিলোঁ সৰু বুলি ভাবিলে সম্ভৱ মানুহ আমি আছিলোঁ কাৰণে দুখ পালোঁ মোৰ ইয়াত লাগিছে মোৰ ইয়াত চিলাই পৰিছে ভাইটিৰো মূৰত ৰডে মাৰিছে দাদাৰ বিয়া হৈ গৈছে আমি আঠমঙলালৈ গৈছিলোঁ তাৰপৰা আহি আছিলোঁ বৌকো লগতো অকণ অপদস্থ কৰা নিচিনা কৰিলে টনাটনি কৰিলে খালি মানে আমি কেইটা নামি যোৱাতে মানে আৰু তাহাঁতি সম্ভৱ ভবা নাই ইমানখিনি আছে মোক আৰু মোৰ ভাইটিটোক টানি নি গাড়ী তাকো টনাটনি তাৰো আঙুঠি এটা নিলে আমি পিছফালে আইনাত দেখি আছোঁ গাড়ীখন এনেকৈ জিগজেগকৈ আহি আছে আহি পেলাই সিফালে আমি যাব পৰা নাই কাৰণ ট্ৰাকখন আছে আমি এইটো চাইডে তাৰমানে যাব লওঁতেই তাৰমানে সিহঁতে চাইডেদি পাৰ কৰি নিছে পাৰ কৰি পেলাই আগত ট্ৰাকখন চাইডত আছে আমি সেইফালেও যাব নোৱাৰোঁ গতিকে ব্ৰেক মাৰি দিছে ব্ৰেক মাৰি দিয়াৰ লগে লগে আমিও ব্ৰেক মাৰি দিব লগা হ'ল ডিকিৰ পৰা ৰড লৈ আহিছে ৰড আহি পেলাই ইহঁতক মানে এটেক কৰিছে ইয়াত তিনিটা মানুহে ধৰিছে তিনিটা মানুহে ধৰি পেলাই তাক মাৰিছে তাৰপিছত মোৰ হাজবেণ্ড তাৰমানে চিটটো পেলাই ওলাই যাব লওঁতে ইহঁতক মাৰিলে এটা মানে অলৰেডি ওচৰৰ মানুহ ওলাই আহিছে মাত্ৰ ওলাই অহাৰ লগে লগে সিহঁত পলাইছে সেইকাৰণে আমি ডকাইতি কেছ বুলিয়ে ভাবিছোঁ এইটো AS02AL 6656 নম্বৰৰ বেলেনো বাহনত আহি কলিয়াবৰ আৰু মিছাৰ ৰাজপথত যাত্ৰীক আগচি ধৰি বাহন কাঢ়ি নিয়া যাত্ৰীক ডকাইতি কৰা এনে চাঞ্চল্যকৰ ঘটনা প্ৰায়েই সংঘটিত হ'বলৈ ধৰিছে ৰাষ্ট্ৰীয় ঘাইপথত একেটা অঞ্চলতে বৃহস্পতিবাৰেও ডকাইতে হাইজেক কৰিছিল তামোল ভৰ্তি পিকআপ বাহন চালক ৰূপম দত্ত আৰু গাড়ীৰ মালিক প্ৰশান্ত ভূঞাক অপহৰণ কৰি খালত পেলাই থৈ কাঢ়ি নিছিল মোবাইল ফোন নগদ ধন আহি থাকোঁতে তেনেকৈ কলিয়াবৰ তিনিআলিৰ পৰা অকণমান মানে এইটো ফ'ৰ লাইনটো উঠিছোঁ আৰু তেনেকুৱাতে মানে এফালৰ পৰা পিছফালৰ পৰা গাড়ী গৈ ঘাপকৈ আগফালে লগাই দিলে ৰাখি দিলে মানে তাত ৰাখিবলৈ বাধ্যতা হৈ গ'লোঁ আৰু ঘাপ মানে নামিলে আৰু চিধা আমাক ৰক্ষাই দিয়া নাই মানে দৰ্জা খোল দৰ্জা ওলা এনেকৈ কৰি ধৰি আৰু গ্লাছ ভাঙি দিলে ভাঙি দি আৰু একদম টনাজকৈ বুকুত ধৰি উলিয়াই লৈ গ'ল খুকুৰি মাৰিছে কিন্তু ৰাতি নি পেলাই ভালেমানটো নিলে নি পেলাই কিবা ডাঙৰ গাঁত এটাত পেলাই দিলে কলিয়াবৰ আৰক্ষী থানাৰ নাতিদূৰৈতে সংঘটিত হৈ অহা ধাৰাবাহিক ডকাইতি কাণ্ডত স্তম্ভিত হৈ পৰিছে স্থানীয় বাসিন্দা কাৰণ নিশা 10:10 বজাতেই গাড়ী হাইজেক কৰা যাত্ৰীক প্ৰহাৰ কৰা ধন লুটি নিয়া এনে ঘটনা সঁচাই ভয়ংকৰ এয়া কলিয়াবৰ আৰক্ষীৰ বাবে এটা ডাঙৰ প্ৰত্যাহ্বান আপাৰ আছামৰ পৰা যোৱা লোৱাৰ আছামলৈ যোৱা আৰোহীসকল বা লোৱাৰ আছামৰ পৰা আপাৰ আছামলৈ যোৱা যিসকল আৰোহী আছে এই আৰোহীসকলক ধৰি পেলাই ডকাইতিসকলে নিৰ্যাতন চলোৱাৰ লগতে তেওঁলোকৰ ধন সম্পত্তি বা তেনেধৰণৰ গহনা পাতি বা বাহনো তেনেকৈ লৈ যোৱা আমাৰ দৃষ্টিগোচৰ হৈছে সৰ্বসাধাৰণ ৰাইজৰ নিৰাপত্তা নাথাকে তেতিয়াহ'লে ই এটা আমাৰ কাৰণে এটা চিন্তনীয় বিষয় ইমান এটা ব্যাগুম আৰক্ষী প্ৰশাসন থকাৰ পিছত যি সময়ত আৰক্ষী আধুনিকৰণ কৰাৰ কথা কোৱা হৈছে চৰকাৰে তেনে সময়ত নিশা প্ৰায় 10:30 বজাত এনেধৰণৰ দুষ্কৃতিকাৰী আহি আৰোহীসকলক কিয় এনেধৰণৰ অত্যাচাৰ কৰিবলৈ সুবিধা কেনেকৈ পালে কেমেৰা পাৰ্চন ৰাজুৰ সৈতে কলিয়াবৰৰ পৰা গৌতম বৰা নিউজ লাইভ